নমস্কাৰ মৰমৰ বন্ধুসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। তোমালোকক NKTV+ যোনটো অফিচিয়েল টুইটাৰ একাউণ্ট, সেই টুইটাৰ একাউণ্টত কিন্তু আপডেট দি দিছে। আজি প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল। আজি প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল। মই কালিৰ পৰা কৈছোঁ যে অহাকালি মানে 20 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিব বুলি মই কৈ আছোঁ, বাৰম্বাৰ কৈছিলোঁ। চ' আপডেট আহি গৈছে যে দিনৰ 10:30 বজাত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। দিনৰ 10:30 বজাত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। মই আৰু এবাৰ দেখা কৰিছোঁ, দিনৰ 10:30 বজাত মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব। এইটো কোনে দিছে আপডেটটো? NKTV+ তৰফৰ পৰা দিছে। এইবাৰৰ মেট্ৰিকত নাথাকে কোনো শীৰ্ষস্থান, কোনো ধৰণৰ শীৰ্ষস্থান নাথাকে এইবাৰ মেট্ৰিকত। এইবাৰৰ মেট্ৰিকত কোনো ধৰণৰ কি নাথাকে, ৰেংক নাথাকে বা পজিশ্যন নাথাকে। ঠিক আছে। ছেকেণ্ড আহিলে মই আৰু এটা দেখাব বিচাৰিছোঁ, চেবাৰ যোনটো অফিচিয়েল ৱেবছাইটটো মই ভিজিট কৰি দেখাব বিচাৰিছোঁ যে আজি প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল। আজি প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহুতে কৈছিলা ফেক নিউজ বুলি, কিন্তু ফেক নিউজ নহয়। তোমালোকে এতিয়া দেখা পাবা যে ৰিজাল্টৰ আপডেট আহি গৈছে। চ' সেইটো কাৰণে তোমালোকে অপেক্ষা কৰা। 10:30 বজাত ডাইৰেক্ট ৰিজাল্ট দিয়া হ'ব আৰু তোমালোকে অপেক্ষা কৰা মাথো অলপ সময়। আমি যদি এইটো হ'ল টুইটাৰ হয়, ঠিক আছে। টুইটাৰত কোনো ধৰণৰ ফেক দিব নোৱাৰে, কাৰণ এইটো এটা টুইটাৰ বোলা বস্তুটো সম্পূৰ্ণ কি হয়, এটা লিগেল বস্তু হয়। ইয়াতে যদি তোমাক ফেক বস্তু দিয়া তেনেহ'লে তোমাৰ ওপৰত একশ্যন হ'ব পাৰে। চ' টুইটাৰটো হৈছে এটা লিগেল বস্তু। এটা পিছত আমি SSC ৰিজাল্ট বুলি দিয়াৰ লগে লগে বহুত ধৰণৰ ৰিজাল্ট আমি দেখা পাম। আজি লেটেষ্টত কি আছে যদি চাব যাওঁ, আপডেট এতিয়ালৈকে অহা নাই, আহি যাব অতি শীঘ্ৰে। মই যিখিনি ডাটা পাইছোঁ ঈশান নিউজৰ পৰা বা NKTVৰ পৰা আৰু কেইটামান নিউজ পৰ্টেলতো কিন্তু এই বস্তুটো বজাই আছে যে তোমালোকৰ ৰিজাল্ট আজি 10:30 বজাত দিব। তথাপিও মই তোমালোকক এটা কথা কৈছোঁ, মোৰ হোৱাটছআপ গ্ৰুপত কিছুমান মেছেজ আহিছে। মেছেজখিনি মই তোমালোকক দেখাব বিচাৰিছোঁ। বহুতখিনি মেছেজ আহিছে। মেছেজখিনি যদি তোমালোক দেখাওঁ তেনেহ'লে তোমালোকে গম পাই যাবা। ছাপ'জ মই আমাৰ যোনটো নিউজ লাইভত কিবা আহিছে নেকি আপুনি চাই ল'ব, ঠিক আছে। নিউজ লাইভত পৰ্টেলত কিবা দিছে নেকি আপডেটটো? নিউজ লাইভ পৰ্টেলত এতিয়া একো আপডেট দিয়া নাই। ছাপ'জ নিউজ 18ত কিবা দিছে নেকি চাই লওক। ঠিক চাই লোৱা। বন্ধু বান্ধৱী হ'ল, বন্ধু বান্ধৱীসকল, নিউজ লাইভৰ যোনটো অফিচিয়েল ৱেবছাইট বুলি নকওঁ, এইটো নিউজ 18 অসম নটিছ। নিউজ 18 অসম নটিছৰ পৰা কিন্তু ধুনীয়া আপডেট দিছে। তেখেতলোকে কৈছে যে SSLC ৰিজাল্ট আজি ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। অসম মাধ্যমিক শিক্ষা পৰিষদে জনালে ফলাফলৰ সময়ত জনালে আজি ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। কেইটা বজাত হ'ব? 10:30 বজাত মেট্ৰিকৰ ফলাফল দিয়া হ'ব। এইখিনিয়ে কৈছোঁ। ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব, পাৰিলে সকলোকে শ্বেয়াৰ কৰি দিব। আৰু কাৰোবাৰ যদি ৰিজাল্ট চেক কৰিব লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰক। মই তোমালোকৰ ৰিজাল্টবোৰ চেক কৰি দিম আৰু আমি লাইভত আহি আছোঁ। আজি লাইভত তোমালোকৰ ৰিজাল্টবোৰ চেক কৰি দিম। থেংক ইউ ছ' মাছ। নেক্সট লগ পাম। ধন্যবাদ।